নমস্কাৰ, মই কুলেন কলিতা, এজন MPW স্বাস্থ্যকৰ্মী। আজি মই এটা বিশেষ কথা লৈ আপোনালোকৰ ওচৰত আহিছোঁ আৰু এইটো খুব জৰুৰী কথা। আমি যদি সকলোৱে সেই কথাটো জানো আৰু বুজি পাওঁ, তেনেহ'লে নিশ্চয় আমাৰ বহুত ভাল হ'ব। বৰ্তমান স্বাস্থ্য ক্ষেত্ৰত এক নৱজাগৰণৰ সূচনা কৰাৰ দিন আহি পৰিছে আৰু এই নৱজাগৰণৰ সূচনা কৰাৰ কাৰণে বহুতো পদ্ধতি আৰু ষ্টেপ আমাৰ স্বাস্থ্য বিভাগ, চৰকাৰ তথা আমাৰ NHMৰ তৰফৰ পৰা লোৱা হৈছে। ধৰি লোৱা হওক যে আমাৰ যেতিয়া ডক্টৰৰ ওচৰলৈ আমি এজন পেচেণ্ট হিচাপে যাওঁ, তেতিয়া আমি কি কৰোঁ, ডক্টৰক আমি বেমাৰৰ কথা কওঁ, তেখেতে আমাৰ বেমাৰ ভালদৰে চাই বুজি ঔষধ দিয়ে, ঔষধৰ প্ৰেছক্ৰিপশ্যন দিয়ে, কিছু পৰীক্ষা কৰিব দিয়ে। এই সকলোবোৰ কৰি আমি ঘৰলৈ ঘূৰি আহোঁ, ঔষধ খাওঁ, বেমাৰ ভাল পাওঁ আৰু এনেকৈ আমাৰ দিন চলি থাকে। কিন্তু কেতিয়াবা কি হয়, কিছুমান মানুহৰ বেমাৰ মানে এবাৰ ডক্টৰে চোৱাৰ পিছতে ভাল নহয়, হয়তো সেই বেমাৰটো পুনৰাই তেখেতক লগ দিব পাৰে বা কেতিয়াবা কিছুমান মানুহৰ বেমাৰ হয়তো গোটেই জীৱন দেহত থাকিব পাৰে। আৰু এই ক্ষেত্ৰত কি হয়, যদি আমাৰ আগৰ পুৰণা ৰেকৰ্ডবোৰ যদি আমাৰ লগত নাথাকে বা যদি ডক্টৰৰ লগত দেখুওৱা সকলোবোৰ কথা আমি ৰেকৰ্ড কৰি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত যদি কোনোবা বেলেগ হস্পিটেল, ভাৰতৰ ভিতৰতে হওক বা বাহিৰতে হওক, যদি আমি বেলেগ হস্পিটেলত পেচেণ্টজনক দেখাব লগা হয়, তেতিয়া পুৰণা হিষ্ট্ৰী ল'বলৈ বহুত মানে জটিলতা আহি পৰে। হয়তো আগৰ কিছুমান ৰেকৰ্ড আমি গম নোপোৱাকৈ থাকি যায়, তেতিয়া চিকিৎসাটো আমাৰ কিছু ব্যাঘাত হোৱা দেখা যায়। এই সকলোবোৰ কথা, তাৰোপৰি কিছুমান কথা দেখা পোৱা গৈছে যে আমাৰ গাঁও অঞ্চল বা গ্ৰামাঞ্চলৰ মানুহবিলাকে নিজৰ বয়স, নিজৰ ফোন নম্বৰ আদি ভালদৰে ক'ব নাজানে বা ক'ব খুজিলেও হয়তো তেখেতে সঠিকভাৱে ক'ব নোৱাৰে। তো এই সকলোবোৰ সমস্যা চালি জাৰি চাই আমাৰ স্বাস্থ্য বিভাগ তথা NHMে এটা নতুন পদক্ষেপ হাতত লৈছে আৰু সেইটো হৈছে গোটেই ভাৰতবৰ্ষতে এইটো চলিবলৈ লৈছে আৰু সেইটো হৈছে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট। অৰ্থাৎ আমাৰ যেনেকৈ বেংকত এটা একাউণ্ট থাকে, সেই একাউণ্টত যেনেকৈ আমি টকা পইচা লেনদেন কৰিব পাৰোঁ, কিমান লেনদেন কৰিছিলোঁ গোটেই কথাখিনি যেনেকৈ আমি আমাৰ ছিষ্টেমত সোমাই থাকে, সেনেকৈ আমাৰ হেল্থ একাউণ্ট এটা খোলাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই হেল্থ একাউণ্টত কি থাকিব, আমাৰ নিজৰ নাম, নিজৰ সমস্ত বিৱৰণ, মোবাইল নম্বৰ আৰু গোটেই কথাখিনি, যদি ডক্টৰৰ লগত কেতিয়াবা প্ৰেছক্ৰিপশ্যন লোৱা হৈছিলে, চিকিৎসা লোৱা হৈছিলে, পৰীক্ষা কৰা হৈছিলে, এই সকলোবোৰ তথ্য বছৰ বছৰ ধৰি আমাৰ একেটা ঠাইতে ৰেকৰ্ড হৈ থাকিব, এটা একাউণ্টত ৰেকৰ্ড হৈ থাকিব। আৰু ইয়াকে কোৱা হয় আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট, আৰু যাক সংক্ষিপ্তৰে কোৱা হয় আভা বুলি। তো এই আভা এটা নাম্বাৰ, 14টা ডিজিটৰ এটা নাম্বাৰ হয়, যেনেকৈ আমাৰ আধাৰ নম্বৰ আছিলে। এই আধাৰ নম্বৰটো আপোনালোকে দেখিছে আজিকালি সকলোতে আধাৰ নম্বৰটো লিংক কৰা হৈছে। ঠিক তেনেদৰে এটা আভা, আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট নাম্বাৰ জেনেৰেট কৰাৰ মানে প্ৰচেষ্টা চলোৱা হৈছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা, যাক আমি আভা নম্বৰ বুলি কওঁ। তো এই আভা নম্বৰটো আমাৰ সমাজত থকা প্ৰত্যেকজন ব্যক্তি, শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে কাৰণে আভা নম্বৰটো প্ৰয়োজনীয় হৈ পৰিছে। আজি হয়তো চালুকীয়া অৱস্থাত আছে নতুন কাৰণে, কিন্তু এটা এনেকুৱা সময় আহিব যেনেকৈ চাওক আধাৰ নম্বৰ, আমি প্ৰথমতে ভাবিছিলোঁ যে আধাৰ লাগিব, কৰিম কেতিয়াবা, কিন্তু এনেকুৱা দিন আহি গ'ল যে আমি পুৱতি নিশা গৈ লাইন পাতি পাতি আধাৰ নম্বৰ ক্ৰিয়েট কৰিব লগা হ'ল। তো ভৱিষ্যতে এনেকুৱা দিন নিশ্চয় আহিব যে আমি প্ৰত্যেকেই আধাৰ নম্বৰটো লগত জড়িত কৰাই আমি আভা নম্বৰো ক্ৰিয়েট কৰিব লাগিব। তো আহক আমি আভা নম্বৰ ক্ৰিয়েট কৰাৰ কাৰণে আমি সজাগ হওঁ আৰু প্ৰত্যেককে আমি জনাওঁ যে আভা নম্বৰ কিয় ক্ৰিয়েট কৰিব লাগে আৰু কেনেকৈ ক্ৰিয়েট কৰিব লাগে। তো মই আজি আপোনালোকৰ সন্মুখলৈ আহিছোঁ, মই আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট বা আভা নম্বৰ কেনেকৈ জেনেৰেট কৰিব লাগে, সেই জেনেৰেট কৰা পদ্ধতিটো মই আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে পদ্ধতিটো ভালদৰে চাব আৰু তাৰপিছত প্ৰতিগৰাকী মানুহৰে আভা নম্বৰ ক্ৰিয়েট কৰি ভৱিষ্যতে সেই আভা নম্বৰৰ জৰিয়তে তেখেতক চিকিৎসাৰ ব্যৱস্থা কৰোৱা হ'ব। তো আভা নম্বৰ ক্ৰিয়েট কৰাৰ কেইবাটাও পদ্ধতি আছে। তো NCDৰ জৰিয়তে আমি আভা নম্বৰ ক্ৰিয়েট কৰিব পাৰোঁ, NCD পৰ্টেলৰ জৰিয়তে। আৰু আয়ুষ্মান ভাৰত যিটো সঞ্জীৱনী ছিষ্টেম আছে, তো সঞ্জীৱনী HWC যিটো পৰ্টেল, তাৰ জৰিয়তে আমি মানে আভা নম্বৰটো ক্ৰিয়েট কৰিব পাৰোঁ। তো মই আজি আপোনালোকক কেৱল সঞ্জীৱনী HWC পৰ্টেলৰ জৰিয়তে কেনেকৈ আভা নম্বৰ ক্ৰিয়েট কৰিব পাৰি সেইটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু বাকী পৰৱৰ্তী সময়ত মই আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিম তো NCD পৰ্টেলৰ জৰিয়তেও আমি কেনেকৈ আভা নম্বৰ ক্ৰিয়েট কৰিব পাৰোঁ। তো আভা নম্বৰ ক্ৰিয়েট কৰিবলৈ দুটা বস্তু আমাক লাগে, এটা হৈছে আধাৰ কাৰ্ডখন। আধাৰ কাৰ্ডখন যদি লগত আনে মানুহজনে, তেনেহ'লে এইটো চিয়'ৰ হ'ব লাগিব যে সেই আধাৰ কাৰ্ডখনৰ লগত জড়িত যিটো মোবাইল নাম্বাৰ,
সেই মোবাইল নাম্বাৰটো অৰ্থাৎ মোবাইলটো তেখেতে লগত লৈ আনিব লাগিব। কাৰণ আমি জানো সকলোৱে যে আধাৰ কাৰ্ডখন যদি ক'ৰবাত ব্যৱহাৰ কৰিব লগা হয় তেতিয়াহ'লে আমি সদায় প্ৰতিবাৰতে OTPৰ মানে প্ৰয়োজন হৈ পৰে। তো সেইকাৰণে যিগৰাকী মানুহৰ আমি আভা নম্বৰ ক্ৰিয়েট কৰিম তেখেতক আমি আধাৰ কাৰ্ডখন আনিব দিম, লগতে আধাৰ কাৰ্ডৰ লগত জড়িত হৈ থকা মোবাইলটো আমি লগত আনিব দিম। অকল মোবাইল নাম্বাৰ আনিলে নহ'ব, কিন্তু মোবাইলটো আনিব লাগিব, কাৰণ আমাৰ উদ্দেশ্য হৈছে OTPটো। গতিকে এইটো এটা ছিষ্টেমত পাৰোঁ। আৰু 2 নম্বৰ ছিষ্টেম হৈছে ড্ৰাইভিং লাইচেঞ্চৰ জৰিয়তে। যদি কাৰোবাৰ ড্ৰাইভিং লাইচেঞ্চ আছে, আধাৰ কাৰ্ডখন নাই, তেতিয়াহ'লে ড্ৰাইভিং লাইচেঞ্চৰ জৰিয়তে আমি পাৰোঁ। কিন্তু মই প্ৰিফাৰ কৰোঁ যে আপোনালোকে আধাৰ কাৰ্ডৰ জৰিয়তেই আভা নম্বৰটো ক্ৰিয়েট কৰক। তো আহক আমি এতিয়া চাওঁ আধাৰ কাৰ্ডৰ জৰিয়তে eSanjeevani HWC পৰ্টেলত কিদৰে মানে আভা নম্বৰ ক্ৰিয়েট কৰিব পাৰি। আভা নম্বৰ ক্ৰিয়েটৰ কাৰণে আমি eSanjeevani HWC পৰ্টেলটোলৈ যাব লাগিব। আৰু পৰ্টেলটো এনেকৈ খোলাৰ পিছত আমাৰ অপশ্যন আহিব লগ ইন উইথ ইউজাৰ নেম এণ্ড পাছৱৰ্ড। তো আমি নিজা ৰেচপেক্টিভ HWCৰ যিটো ইউজাৰ ID আৰু পাছৱৰ্ড আছে আমি এইটো পুট কৰিব লাগিব। এই ক্ষেত্ৰত মই মোৰ নিজৰ ছাব চেণ্টাৰৰ ইউজাৰ ID পাছৱৰ্ড ব্যৱহাৰ কৰিছোঁ। মই ইয়াতে লিখিছোঁ ইউজাৰ ID। ইয়াৰ পিছত আমি আই এম নট এ ৰবট এইটো ক্লিক কৰিব লাগিব। কৰাৰ পিছত ইয়াত আহিছে লগ ইন অপশ্যন। যেতিয়া আমি লগ ইন কৰিম তাত তেতিয়া এইখন মেনু আহিব। এইখন মেনু আগতে মই ভিডিঅ' এটা বনাইছোঁ কেনেকৈ eSanjeevani HWC পৰ্টেলৰ জৰিয়তে আমি পেচেণ্টক ডক্টৰৰ লগত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আমি চিকিৎসা সুবিধা দিব পাৰোঁ। কিন্তু আজি আমি সেই একেখন মেনুতে আমি কি কৰিম, ওপৰত থ্ৰী লাইন যিটো আছে এটা ক্লিক কৰিম। ইয়াত আহিছে ৰেজিষ্টাৰ নিউ পেচেণ্ট, ৰেজিষ্টাৰ্ড পেচেণ্ট, কেছ ড্ৰাফটেড অৰ ৰেফাৰ্ড। তো আমি এইখিনিলৈকে যাব নালাগে, আমি অকল ৰেজিষ্টাৰ নিউ পেচেণ্ট দিব লাগিব, কাৰণ আমি আভা নম্বৰ ক্ৰিয়েটটো আমি নতুন পেচেণ্টৰ কাৰণে কৰিম। তো পুনৰ 3 লাইনটো আমি ক্লিক কৰিব লাগিব। ইয়াত আহিছে ডু ইউ ৱান্ট টু প্ৰচিড উইথ আভা, ইয়েছ অৰ ন'। এই যিটো ব্লু ডট আছে সেইটো ইয়েছৰ কাৰণে, ন'ৰ কাৰণে ব্লু ডটটো ঠিক তলৰটো হ'ব, তলৰ ব্লেংকটো হ'ব। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে ডু ইউ হেভ আভা নাম্বাৰৰ এড্ৰেছ। আমাৰতো আভা নম্বৰ নাই, আমি ক্ৰিয়েটহে কৰিব গৈছোঁ, গতিকে ন' লিখিব লাগিব। ন'টো হ'লে একদম তলৰটো হ'ব। ইয়াত আহিছে আধাৰ নম্বৰ, তো আমি আধাৰ নম্বৰটো ইয়াত দি দিম। এতিয়া আধাৰ নম্বৰটো পুট কৰিলোঁ। ইয়াৰ পিছত আহিছে চাওক, ইয়াত এটা ব্লেংক বক্স আছে, এই বক্সটোত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰোঁতে ইয়াত দিছে আই ইণ্টেণ্ড টু ক্ৰিয়েট আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট নম্বৰ অৰ আভা নম্বৰ। তো ইয়াতে আমাৰ কনচেণ্টটো ল'ব লাগে কাৰণে ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আহিব ক্লিক হাৰ টু প্ৰচিড ফাৰ্ডাৰ, আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আমি এখন নতুন মেনুলৈকে ডাইৰেকশ্যন পাম। চ' ইয়াত চাওক ক্ৰিয়েট আভা নম্বৰ। ইয়াত দিছে 4টা ষ্টেপত আমি আভা নম্বৰটো ক্ৰিয়েট কৰিব লাগিব। 1 নম্বৰ দিয়া আছে আমাৰ কনচেণ্ট কালেকশ্যন, যিটো অলৰেডি চলি আছে আমাৰ। তাৰপিছত আহিব মোবাইল অথেণ্টিকেশ্যন, তাৰপিছত ড্ৰাইভিং লাইচেঞ্চ ভেৰিফিকেশ্যন আৰু প্ৰগ্ৰাম কমপ্লিট। কিন্তু ইয়াতে ড্ৰাইভিং লাইচেঞ্চত আমি নকৰোঁ, আমি ইয়াতে কৰিম আধাৰ নম্বৰৰ জৰিয়তে। কিন্তু কোনোবাই যদি ড্ৰাইভিং লাইচেঞ্চখন ইউজ কৰিব বিচাৰে তেতিয়াও হ'ব। কিন্তু মোৰ সন্মুখত যিগৰাকী মানুহ আছে তেখেত ড্ৰাইভিং লাইচেঞ্চ নাই, তেওঁ আধাৰ নম্বৰ আছে। চ' আমি কি কৰিম, সেইটো বেক কৰিবলগীয়া হয়। যিহেতু ইয়াতে মানে ড্ৰাইভিং লাইচেঞ্চটো দিয়া আছে, আমি বেক কৰিব লাগিব। তো বেক কৰাৰ লগে লগে ইয়াত আহিছে ক্ৰিয়েট আভা নাম্বাৰ ইউজিং আধাৰ অৰ ইউজিং ড্ৰাইভিং লাইচেঞ্চ। আমি ইয়াত দিম ইউজিং আধাৰ। তো ইউজিং আধাৰ নম্বৰ দিয়াৰ লগে লগে এতিয়া আৰু এইটো ক্লিক নকৰিব, ডাইৰেক্ট নেক্সটত যাওক। এতিয়া নেক্সটত ইয়াত আহিছে আধাৰ নম্বৰ। আমি আধাৰ নম্বৰটো আকৌ এবাৰ ইয়াত পুট কৰিব লাগিব। পুট কৰিলোঁ, কৰাৰ পিছত আই এগ্ৰি দিব লাগিব। তাৰপিছত আই এম নট এ ৰবট, ইয়াৰ পিছত দিব লাগিব নেক্সট দিয়াৰ লগে লগে ইয়াত কি হ'ব, এৰৰ ছেশ্যনটো এৰৰ দেখাইছে। কোনো কথা নাই, এনেকুৱা হ'ব পাৰে। তো তেতিয়া আমি ক্ৰিয়েট আভা নম্বৰত আকৌ এবাৰ যাব লাগিব। তো পুনৰবাৰ সেই একেখন মেনু আহি গ'ল, ইউজিং আধাৰ আমি ক্লিক কৰিম। তাৰপিছত নেক্সট, ইয়াত আধাৰ নম্বৰটো পুনৰবাৰ পুট কৰিব লাগিব। আই এগ্ৰি, আই এম নট এ ৰবট, তাৰপিছত নেক্সট ক্লিক কৰাৰ লগে লগে ইয়াত এটা OTP অপশ্যন আহিছে। তো OTPটো মই পুট কৰিব লাগিব, আৰু সেইটো আধাৰ মানে কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইলত আহিব। ইয়াত মোৰ তাতে আহিছে 416994। তো এইটো মোৰ মোবাইল নাম্বাৰ দিয়া আছিল, ইয়াতে আহিছে নেক্সট, আমি নেক্সট কৰিব লাগিব। তো ইয়াতে ক্ৰিয়েট হৈ গ'ল ইউৰ আভা নাম্বাৰ কাৰ্ড, এইখন কাৰ্ড ইয়াতে আহি গ'ল। ইয়াতে আহিছে ডাউনলোড আভা নাম্বাৰ, আপুনি ইয়াতে ডাউনলোড কৰক।
চ' ডাউনলোডিং অপশ্যন আহিছে, ডাউনলোড। চ' ডাউনলোড হৈ গ'ল। তো এতিয়া আমাৰ ডাউনলোড হোৱাৰ পিছত এইখন যদি আমি হোৱাটছএপৰ জৰিয়তে দিব খোজোঁ, আমি ইয়াতে কি কৰিম, ইয়াতে ক্লিক কৰিব পাৰিম। ক্লিক কৰাৰ লগে লগে ইয়াতে আমাৰ আহিব শ্বেয়াৰ অপশ্যনত গ'লে আমি সেই মানুহজনক হোৱাটছএপৰ জৰিয়তে আমি দিব পাৰিম।